নমস্কাৰ আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈ আৰু মোৰ হৈতে আছে মৰমী কাশ্যপ এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে সমগ্ৰ ৰাজ্যতে লকডাউনৰ সম্ভাৱনা নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ প্ৰয়োজনত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত ডিগবৈৰ টিংৰাই বজাৰত গ্ৰেনেড বিস্ফোৰণত দুজন লোক নিহত মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ ৰাজনৈতিক হিংসাৰ বলি হৈ ধুবুৰীত আশ্ৰয় গ্ৰহণ কৰা লোকক পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰৰ সাক্ষাৎ আৰু কৰোনাৰ নীতি নিৰ্দেশনাৰ মাজেৰে ৰাজ্যজুৰি ঈদ উল ফিতৰ উদযাপন কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈ আৰু কোভিড-19 প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰা 44 বছৰ বয়সৰ ঊৰ্ধৰ সকলো ব্যক্তিকে বিনাদ্বিধাই নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো মাস্ক পৰিধান কৰক হাত মুখ সঘনাই ধুওক আৰু পৰস্পৰৰ মাজত 2 গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত অংশগ্ৰহণ কৰাৰ অন্তত সম্বোধন কৰা এখন সংবাদমেলত ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বিৱৰণ দাঙি ধৰাৰ লগতে সমগ্ৰ ৰাজ্যতে সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰিছে পৰৱৰ্তী এসপ্তাহত গুৱাহাটী মহানগৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ কৰোনাৰ সংক্ৰমণ হ্ৰাস নহলে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিছে যোৱা সপ্তাহৰ তুলনাত চলিত সপ্তাহত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে চলিত বৰ্ষত 1984 গৰাকী লোকৰ মৃত্যু হৈছে বৰ্তমান দৈনিক 60,000 কোভিড পৰীক্ষা কৰি থকা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত অহা 17 মেৰ পৰা দৈনিক 20,000 নমুনা পৰীক্ষা কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে ৰাজ্যত বৰ্তমান 3,70,000 পালি প্ৰতিষেধক মজুত আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জুন মাহৰ কোভিডৰ পৰা কিছু সকাহ পোৱাৰ আশা প্ৰকাশ কৰিছে আজিৰ বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক কাৰ্যবাহী সঞ্চালক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলৰ অধীক্ষক ডাক্তৰ অচ্যুত বৈশ্যকে ধৰি বহু কেইগৰাকী বিষয়া উপস্থিত আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মহাবিদ্যালয়খনৰ পাৰ্কিং স্থানক 200খন বিচনাযুক্ত কোভিড চিকিৎসালয়লৈ ৰূপান্তৰৰ নিৰ্দেশ দিয়ে ডিগবৈৰ টিংৰাই বজাৰত আজি দুষ্কৃতিকাৰীয়ে এটা গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰে এই বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে 3জন লোক আহত হৈছে বিস্ফোৰণত আহত হোৱা ব্যক্তি কেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মটৰ চাইকেলত অহা দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰা কাৰ্য কাপুৰুষালীৰ বাহিৰে আন একো নহয় এনেধৰণৰ ঘটনাক ৰাজ্য চৰকাৰে কেতিয়াও সহ্য নকৰে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই বিস্ফোৰণৰ ঘটনাৰ অনুসন্ধানৰ বাবে উচ্চপদস্থ আৰক্ষী বিষয়াক ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ নিৰ্দেশ দিছে আনহাতে মুখ্যমন্ত্ৰীয়ে এই ঘটনাত নিহত ব্যক্তিগৰাকীৰ বিদেহাত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আহত ব্যক্তিসকলৰ আশু আৰোগ্য কামনা কৰিছে ইপিনে বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে গৃহমন্ত্ৰীগৰাকীয়ে নিহত ব্যক্তি দুগৰাকীৰ বিদেহাত্মাৰ চিৰশান্তি কামনা কৰিছে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে আজি ধুবুৰী জিলাৰ আগমনিৰ ৰণপাগলিত আশ্ৰয় গ্ৰহণ কৰি থকা পশ্চিমবংগৰ লোকসকলৰ অৱস্থাৰ বুজ লয় উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্যখনৰ নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলৰ পাছত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত কোচবিহাৰৰ পৰা এই লোকসকল পলাই আহি অসমত আশ্ৰয় গ্ৰহণ কৰিছিল শিবিৰ পৰিদৰ্শনৰ পাছতে ৰাজ্যপালগৰাকীয়ে ধুবুৰী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াৰ লগতে জিলাৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হয় পশ্চিমবংগৰ ৰাজ্যপালগৰাকীয়ে আশ্ৰয় গ্ৰহণ কৰা এই লোকসকলক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰক প্ৰশংসা কৰে ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী ধনখৰে কয় যে অসমত আশ্ৰয় গ্ৰহণ কৰা লোকসকলৰ সাহস দিয়াৰ লগতে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰা হ'ব বুলি আশ্বাস দিয়াৰ বাবে এই শিবিৰ পৰিদৰ্শন কৰে বুলি প্ৰকাশ কৰে ৰাজ্যপালগৰাকীয়ে আজি পুৱাৰ ভাগত ৰণপাগলি এমভি বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতে অসম আৰক্ষীয়ে গাৰ্ড অফ অনাৰ প্ৰদৰ্শন কৰে ৰাজ্যপালগৰাকীৰ সৈতে কোচবিহাৰৰ বিজেপিৰ সাংসদ নিশিত পামানিক আৰু তুফানগঞ্জ সমষ্টিৰ বিজেপিৰ বিধায়িকাগৰাকীও অসমলৈ আহে ইয়াৰ পাছতে তেওঁ পুনৰ কোচবিহাৰলৈ হেলিকপ্টাৰযোগে উভতি যায় বুলি আমাৰ ধুবুৰীৰ সংবাদদাতাই জানিবলৈ দিছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী সন্মান নিধি আঁচনিৰ অধীনত 9.5 লাখতকৈ অধিক খেতিয়কলৈ বিত্তীয় সাহায্যৰ অষ্টমটো কিস্তিৰ ধন মোকলাই দিয়ে। কিস্তিৰ ধন মুকলি কৰি এটা ভাৰ্চুৱেল অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে নিজৰ শক্তি আৰু উৎসৰ্গা মনোভাৱৰ বলত কৰোনা মহামাৰীৰ এই প্ৰত্যাহ্বান প্ৰতিহত কৰিব পাৰিব। ভাৰতে জটিল সময়টো আশা নেহেৰুৱে বুলি তেওঁ মত পোষণ কৰি শ্ৰীমোদীয়ে কয় যে খেতিয়কসকলে কোভিড-19ৰ এই জটিল সময়টো নিজৰ সাহসৰ পৰিচয় দিছে। এটা কৃষি প্ৰযুক্তি উদ্ভাৱনৰ বাবে অভিলেখ পৰিমাণৰ শস্য ক্ৰয় কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে প্ৰথমবাৰৰ বাবে পোনপটীয়া হস্তান্তৰ ব্যৱস্থাৰ উপকাৰ লাভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ 7 লাখতকৈ অধিক খেতিয়কে উপকাৰ লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। কোভিড-19 মহামাৰীৰ সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ গ্ৰাম্যাঞ্চলৰ ভালেসংখ্যক লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে। তেওঁ গাঁও পঞ্চায়তসমূহক তেওঁলোকৰ নিজ নিজ এলেকাত সজাগতা সৃষ্টি কৰিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ কলা ব্যৱসায় ৰোধ কৰাৰ বাবে আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহৰ প্ৰতি আহ্বান জনায়। অক্সিজেনৰ যোগানৰ লগতে কোভিড সম্পৰ্কীয় পৰিচৰ্যা সুনিশ্চিত কৰাৰ বাবে সশস্ত্ৰ বাহিনীসমূহ পূৰ্ণ শক্তিৰে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই শ্ৰীমোদীয়ে কোভিডৰ কোনো লক্ষণ দেখা পোৱা মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে গাঁও গৰীব আৰু কিষাণৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কোভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। কোভিড পৰিস্থিতিত জনসাধাৰণে ল'ব লগা সাৱধানতা সম্পৰ্কে নুমলীগড় শোধনাগাৰ চিকিৎসালয়ৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ হেমন্ত কুমাৰ ফুকনে এইদৰে কয়। বৰ্তমান আমাৰ ৰাজ্যত দ্ৰুত গতিত কোভিড সংক্ৰমণ হ'ব ধৰিছে। আমি আগতে গুৰুত্ব নিদিয়া সাধাৰণ পানী লগা জ্বৰ, কাহ, মূৰৰ বিষ, ডিঙি বিষ, পেটৰ বিষ, হোচ বমি বা এনেই গাটো বেয়া লাগিলে ওচৰৰ চিকিৎসালয়ত গৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। নতুবা আমি 104 ডায়েল কৰি জনাব লাগে। যদি আপুনি বা আপোনাৰ পৰিয়ালৰ বা চুবুৰীৰ কোনো লোক উশাহ লোৱাত কষ্ট পায় তেতিয়া তুৰন্তে আপুনি 108 ডায়েল কৰি এম্বুলেন্স মাতি এই লোকজনক হস্পিটেললৈ স্থানান্তৰ কৰিব লাগে। আমি সকলোৱে আৰোগ্য সেতু বুলি এটা এপছ মোবাইলত ডাউনলোড কৰাটো উচিত। বৰ্তমান চৰকাৰে 18 বছৰ ঊৰ্ধ্ব সকলো নাগৰিককে পৰ্য্যায়ক্ৰমে কোভিড প্ৰতিষেধক টীকাকৰণ দিবলৈ আৰম্ভ কৰিছে। গতিকে আমি সকলোৱে বিনা সংকোচে এই কোভিড টীকাকৰণ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ পঞ্জীয়ন কৰিব লাগে। নতুবা আমি cowin.gov.in পৰ্টেলতো পঞ্জীকৰণ কৰিব পাৰোঁ। পঞ্জীকৰণ কৰোঁতে কিবা অসুবিধা হ'লে আমি 1075 নম্বৰ হেল্পলাইন নম্বৰৰ পৰা পৰামৰ্শ ল'ব পাৰোঁ। ভাৰতৰ দৰে জনবাহুল দেশত সকলো নাগৰিকক কোভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ কিছু সময় লাগিব। গতিকে আমি সকলোৱে চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ লগত সহযোগিতা ৰাখি নিজৰ পঞ্জীয়ন নম্বৰ অহালৈ ধৈৰ্য ৰাখিব লাগিব। নিজকে সম্পূৰ্ণ সুৰক্ষা ৰাখিবলৈ টীকাকৰণ পিছতো আমি সঠিকভাৱে মাস্ক পৰিধান কৰিব লাগিব। চাবোন আৰু পানীৰে সঘনাই হাত ধুব লাগিব বা চেনিটাইজ কৰিব লাগিব। 6 ফুট বা 2 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব। আৰু আমি কিছুমান লক্ষণ দেখিলে প্ৰতিষেধক লোৱাৰ পিছত ওচৰৰ স্বাস্থ্য কেন্দ্ৰত খবৰ দিব লাগিব আৰু নিজকে আত্মবিচ্ছিন্ন কৰি বা সেল্ফ আইসোলেশন কৰি ৰাখিব লাগিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা। কৰোনা পৰিস্থিতিৰ মাজতে ৰমজানৰ মাহজোৰা উপবাসৰ অন্তত আজি অসমতো ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ অনাড়ম্বৰভাৱে উদযাপন কৰা হয়। কোভিড স্বাস্থ্যবিধি মানি এইবাৰ ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজৰ আয়োজন কৰা হোৱা নাই। সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে এই মহামাৰীৰ পৰা সুৰক্ষিত থকাৰ বাবে আলিংগনেৰে ঈদ মুবাৰক অৰ্থাৎ অভিনন্দন জনোৱাৰ পৰম্পৰা এৰাই চলি মুছলমান জনসাধাৰণে এইবাৰ ঘৰতে ঈদ উদযাপন কৰা পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কামৰূপ জিলাৰ ৰঙিয়া, কমলপুৰ, নগৰবেৰা, ছয়গাঁও, হাজো, বকো, সোণতলী, কলাতলী, গৰৈমাৰী আদি অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকসকলে অনুষ্টুপীয়াকৈ ঈদ পালন কৰে।
বৰহমপুৰৰ তপতজুৰি পাহাৰত 18টা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আজি পুৱাই ঘটনাস্থলীত উপস্থিত হয় বনমন্ত্ৰীগৰাকীয়ে তপতজুৰিৰ দুৰ্গম অঞ্চলৰ ঘটনাস্থলীত উপস্থিত হৈ কয় যে বন্য হস্তীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা মুখ্যমন্ত্ৰীয়ে অতি গুৰুত্ব সহকাৰে লৈছে ঘটনাস্থলী পৰিদৰ্শন কৰি এই ঘটনাৰ কাৰণ বজ্ৰপাত বুলি বিশ্বাস কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে প্ৰকৃত কাৰণ জনা যাব বুলি বনমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে এই শোকাবহ ঘটনাটো সংঘটিত হোৱা স্থানত চৰকাৰে এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও বনমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে তদুপৰি শ্ৰী শুক্লবৈদ্যই অঞ্চলটোৰ বাসিন্দাসকলক বন সংৰক্ষণ কৰাৰ বাবে আহ্বান জনায় আৰু বন ধ্বংস কাৰ্য কঠোৰ হাতেৰে দমন কৰিবলৈ নগাঁও জিলাৰ বন বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আজি বঙাইগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈ উপায়ুক্তকে ধৰি জিলাখনৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এখন সভাত মিলিত হয় সভাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত বৰ্তমানে থকা ৩২৪খন বিছনাৰ উপৰি অতিৰিক্ত ৩২০খন বিছনা কোভিড ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰা হৈছে বুলি জানিবলৈ দিয়ে আনহাতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ অনুসৰি নলবাৰী জিলাত কোভিড ৰোগীৰ বাবে 10খন আইচিইউ বিছনা সাজু কৰি তোলা হৈছে ইয়াৰে 5খন বিছনা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আৰু আন 5খন বিছনা ব্যক্তিগত চিকিৎসালয়ত থাকিব ৰাজ্যৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহনে আজি কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাৰ্বি আংলং জিলাত উপস্থিত হৈ এই সংক্ৰান্তত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ধেমাজি জিলাত কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে জিলাৰ প্ৰতিখন পঞ্চায়ততে আন্তঃগাঁথনি গঢ়ি তোলা হ'ব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ডঃ পেগুৱে আজি ইয়াৰ পূৰ্বে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে কোভিড পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ডঃ পেগুৱে ধেমাজি জিলাৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে ইতিমধ্যে অক্সিজেনৰ যোগানৰ কাম আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে ইফালে উদ্যোগ আৰু বাণিজ্য তথা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ইফালে কৃষিমন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চৌহদত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কোভিড পৰিস্থিতিৰ লগতে আনুষংগিক আন বিষয়ে পৰ্যালোচনা কৰে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কালি নিশা 8 বজাত প্ৰচাৰ কৰিবলগীয়া গৃহ আছুতীয়াকৰণ শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অৰূপ কুমাৰ বৰ্মন সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অনুষ্ঠানটি আঁত ধৰিব মানস প্ৰতিম শৰ্মাই শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 036126611876 আৰু 2662325 নম্বৰলৈ ফোন কৰি পোনপটীয়াকৈ অংশ ল'ব পাৰিব তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ ওম প্ৰকাশ দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে ডাঃ শৰ্মাই এটা শোকবাৰ্তাত কোভিড মহামাৰীৰ এই জটিল সময়ত এগৰাকী আগশাৰীৰ কোভিড যোদ্ধাৰ মৃত্যু ৰাজ্যৰ বাবে অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে ৰাজ্যৰ বিশিষ্ট সাংবাদিক সাহিত্যিক শিৱচৰণ কলিতাৰ মৃত্যুত মুখ্যমন্ত্ৰী ডাঃ শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে ডাঃ শৰ্মাই এটা শোকবাৰ্তাত ৰাজ্যখনৰ সংবাদ আৰু সাহিত্য জগতলৈ অৰিহণা আগবঢ়াই যোৱা ব্যক্তিগৰাকীৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে গুৱাহাটীৰ পূব গীতানগৰ নিবাসী সৰবৰহী মহিলা তথা মঠঘৰীয়া শ্ৰীনগৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জলি বৰদলৈৰ কালি নিজা বাসভৱনত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ গুৱাহাটীৰ ভেটাপাৰা নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ভাস্কৰ ভট্টাচাৰ্যৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ সমগ্ৰ ৰাজ্যতে লকডাউনৰ সম্ভাৱনা নাই বুলি মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ প্ৰয়োজনত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত ডিগবৈ টিংৰাই বজাৰত গ্ৰেনেড বিস্ফোৰণত 2জন লোক নিহত মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ ৰাজনৈতিক হিংসাৰ বলি হৈ ধুবুৰীত আশ্ৰয় গ্ৰহণ কৰা লোকক পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰৰ সাক্ষাৎ আৰু কৰোনাৰ নীতি নিৰ্দেশনাৰ মাজেৰে ৰাজ্যজুৰি ঈদ উল ফিতৰ উদযাপন এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল